লোকেল মানে আমাৰ এখিনি আমাৰ মোক দেখছি যাওয়া হয়তো দেখা পাই কি তাৰমানে ভাবছে এই কাই হ'ল মোৰ সোসাইটিৰ পইচাও আছিল জানি না এটো মই কিনি মাৰি থৈ গৈছিল মাৰাই আছিল না মাৰাই আছিল কিফালে দিয়ে সোমাইছে তাৰমানে কিফালে দি সোমাই তাৰমানে তাতে গিলত তালাটো ভাঙি গ'ল অকন বাহিৰত টিভি মানে আমাৰ ইখিনি টাইমত মই মেচিনতে থাকো ই মই জানাই গুছি গ'ল মোক জানা দেখা পাইছে মোক জানা দেখি মই জিএমসি কি আৰু কি জানা নকো কি গৈছে তাৰ মানে মোৰ বাইদেউৰ ছোৱালীটো কিবা হৈছে মেডিকেলত গৈছিলোঁ এই ডিষ্ট্ৰিক্টত আমাৰ খানাপুৰ ডিষ্ট্ৰিক্ট 10:30 মানত গ'লোঁ তালা চালা মাৰি থৈ গৈছোঁ এইবিলাক কাপোৰ চাপোৰ মেলি দি থৈ গৈছোঁ মই 2টা বজাত ঘৰ আহি পাইছোঁ আহি পিছে পাওঁ বাৰান্দাৰ গিৰিলখন মানে তলাটো ভাঙা তাৰপিছত মই ইমিডিয়েট ঘৰৰ ভিতৰত সোমাই গ'লোঁ যাওঁ যে গড্ৰেজ দুটা খোলা মোৰ সোণা আছিল চেন এডাল আঙুঠি 4টা খাৰু এযোৰ পইচা গোটৰ পইচা 50,000 আছিল সেইখিনি গোটাই লৈ গ'ল এটা পুৰা সন্দেহ হয় নেকি কাৰোবাৰ সন্দেহ এনেতো বহুত মানুহে থাকে এতিয়া কাৰ ওপৰত কেনেকৈ সন্দেহ কৰোঁ সকলোকে দেখাই পাওঁ মাতোয়ে সকলোৱে ভালে ব্যৱহাৰ কিন্তু কোনে কি কৰিলে সেইটোতো আৰু ইমান নাজানো দিয়কচোন পুলিচত থানাত গৈছিলোঁ থানাত গৈছোঁ এজাহাৰ দিছোঁ পুলিচ আহি আছোঁ বুলি ক'লে এতিয়া হয় আজি যিটো ঘটনা হ'ল আমাৰ ইয়াৰে মোৰ ঘৰৰ ওচৰৰে হয় দিন দুপৰতে তাইৰ ৰুণু দাসৰ ঘৰত চোৰ সোমাই ঘৰৰ গ্ৰিল ভাঙি ভিতৰত সোমাই আলমাৰীৰ লকাৰৰ পৰা নগদ 50,000 টকা আৰু সোণ প্ৰায় চেন এডাল আঙুঠি 4টা আৰু খাৰু এযোৰ লৈ যায় চোৰে গতিকে এনেকুৱা হ'লে আমাৰ এইখিনিতে গলিটোত আমি কেনেকৈ থাকিম আমিতো ডিউটি যাওঁ আমাৰ ঘৰো খালী থাকে মানুহ নাথাকে গতিকে এইটো আমাৰ পুলিচ প্ৰশাসনে অলপ চাব লাগে আৰু যিবিলাক মানুহ ইয়াতে কিছুমান অচিনাকি মানুহ আছে সেইবিলাককো অলপমান গুৰুত্ব দি পৰিচয় পত্ৰবিলাক চালে ভাল পাম আমি আৰু নহ'লে আমাৰ ইয়াতে থকাটো বহুত অসুবিধা হৈ পৰিছে গতিকে এইখিনিয়ে মই প্ৰশাসনক জনাইছোঁ যে অতি সোনকালে কিবা বিহিত ব্যৱস্থা লয় বুলি আমাৰ আশা থাকিল